চাওক হিমাশ্ৰী, কাইলৈ যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি ভোটগ্ৰহণ সেই ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আৰু এই ক্ষেত্ৰত গোটেই যদি আমি নিৰ্বাচনী ইতিহাসটো চাওঁ তেনেহ'লে 2013 চনত প্ৰথমটো নিৰ্বাচন হৈছিল, দ্বিতীয়টো নিৰ্বাচন হৈছিল 2019ত, আৰু এইবাৰ তৃতীয়টো নিৰ্বাচন অৰ্থাৎ কাইলৈ অনুষ্ঠিত হ'ব। গতিকে এই নিৰ্বাচনক লৈ যিখিনি প্ৰস্তুতি সেই প্ৰস্তুতিখিনি বৰ্তমান চলি আছে। গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয় তেনেধৰণে সাজু হৈছে, আৰু ঠিক একেদৰে যদি আমি চাওঁ দক্ষিণ কামৰূপ জিলা আয়ুক্তও তেনেধৰণেই যি প্ৰস্তুতি সেই প্ৰস্তুতি তেওঁলোকে কৰিছে। যিসকল পুলিং বিষয়া আছে সেইসকলে নিজা নিজা যিখিনি তেওঁলোকৰ যাৱতীয় নিৰ্বাচন পৰিচালনাৰ বাবে যাৱতীয় যিখিনি তেওঁলোকক সামগ্ৰীৰ প্ৰয়োজন সেই সামগ্ৰীখিনি তেওঁলোক লৈ ইতিমধ্যে তেওঁলোক সাজু হৈছে যে তেওঁলোক নিজৰ নিজৰ যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব সেই ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ তেওঁলোক ৰাওনা হ'বলৈ লৈছে। আৰু যিহেতু বেলট বক্সত হ'ব গতিকে বেলট বক্সত এই ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ কৰি বিয়লি 3 বজাত সমাপ্ত হ'ব, আৰু 4 এপ্ৰিলত ইয়াৰ যি ফলাফল আছে সেই ফলাফল ঘোষণা কৰিব। ইতিমধ্যে আপুনি যদি চাই তেনেহ'লে নিৰ্বাচনটোক লৈ যথেষ্ট ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত এই দুখন যি জিলা আছে সেই দুয়োখন জিলাতে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকে এইকেইদিন যথেষ্ট আগ্ৰাসীভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গ'ল। বিশেষকৈ বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চই তেওঁলোকে খুব আগ্ৰাসীভাৱে গোটেই নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে চলাইছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহুকেইগৰাকী মন্ত্ৰীয়ে তাত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল। আৰু কংগ্ৰেছে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ তেওঁলোকৰ ভিতৰত যদি চাওঁ তেনেহ'লে ভূপেন বৰা, APCCৰ সভাপতি ভূপেন বৰা, জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰিপুণ বৰা তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ সমষ্টিসমূহত পৰিষদীয় সমষ্টিসমূহত কিছু পৰিমাণে তেওঁলোকে চলালে। আৰু আমি তৃণমূল কংগ্ৰেছে হিমাশ্ৰী তাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, 4 গৰাকী প্ৰাৰ্থী দিছে। অৱশ্যে গোৱালপাৰা জিলাত তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলেও কামৰূপ জিলাৰ যি 14টা সমষ্টি আছে বৰ্তমান, কাৰণ 2টা সমষ্টিত ইতিমধ্যেই 2 গৰাকী NDAৰ প্ৰাৰ্থীয়ে তাত কামৰূপ জিলাত জয়লাভ কৰিছে। এগৰাকী হৈছে নগৰমল স্বৰ্গীয়াৰী, আনগৰাকী হৈছে সোণাৰাম ৰাভা। তাত 4 গৰাকী TMCয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আৰু এই 4 গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ যিহেতু তেওঁলোকে কৰিছে, এই যি নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত তেওঁলোকৰ দলটোৰ নেত্ৰী সুস্মিতা দেৱে এই অঞ্চলখিনিত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল। ইফালে যদি আমি চাওঁ আম আদমি পাৰ্টীয়েও 2টা সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আম আদমি পাৰ্টীয়েও তাত চাইকেল ৰেলী, বাইক ৰেলী এনেধৰণৰ ৰেলী উলিয়াই ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা তেওঁলোকে কৰিছিল। আৰু গোটেই যদি আমি নিৰ্বাচনটো 2013 চনত যিটো নিৰ্বাচন অনুষ্ঠিত হৈছিল, 2013ত ৰাভা হাছং যৌথ মঞ্চই চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। 2019ৰ যিটো নিৰ্বাচন, 2019ৰ নিৰ্বাচনটোত বিজেপিয়ে এখন আসন লাভ কৰিছিল, আৰু ৰাভা হাছং যৌথ মঞ্চই 34খন আসন লাভ কৰিছিল, আৰু কংগ্ৰেছে এখন আসন লাভ কৰিছিল। গতিকে এই দুয়োটা নিৰ্বাচন 2013 আৰু 2019ত ৰাভা হাছং যৌথ মঞ্চই শক্তিশালীভাৱে চৰকাৰ গঠন কৰিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ। আৰু এইবাৰো যদি চোৱা যায় তেনেহ'লে বিজেপিয়ে তাত 6খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে, আৰু ৰাভা হাছং যৌথ মঞ্চই 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত ইতিমধ্যে বিজেপিয়ে 6খন আসনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি এখন আসনত জয়ৰামকুছি যিখন আসন আছে সেইখনত প্ৰেমাজুলি ৰাভাই জয়লাভ কৰিবলৈ সক্ষম হৈছে বিনা প্ৰতিদ্বন্দ্বিতাৰে। অৰ্থাৎ 36খন আসনৰ ইতিমধ্যে 33খনৰ ফলাফল বাকী আছে, অৰ্থাৎ ভোটগ্ৰহণ বাকী আছে। 3খন আসনৰ ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে ফলাফল ওলাইছেই। গতিকে কাইলৈৰ দিনটোত 33খন আসনক লৈ যি নিৰ্বাচন হ'ব সেয়া পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ চলিব। আৰু সকলোৱে আশা কৰিছে, বিশেষকৈ জিলা প্ৰশাসনৰ ফালৰ পৰা, যে গোটেই নিৰ্বাচনটো যাতে সুকলমে অনুষ্ঠিত হৈ যায়, তাত যাতে কোনো ধৰণৰ হিংসা জৰ্জৰ কোনো পৰিৱেশৰ সৃষ্টি নহয়, তাৰ বাবে সকলো যিখিনি প্ৰস্তুতিৰ প্ৰয়োজন সেই সকলো প্ৰস্তুতি ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা কৰিছে। হয়, ৰাজু বৰুৱা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।